Always the one to get a rise out of me. We could never one and done, but you were my energy. I don't wanna feel it again. Guys, welcome back to my new vlog. Frankie Mixer. Ako notun eta vlog loi apnaloko majot ahilu bahut din pisot aru thumbnail aru title sai gom paise moi kod goi asu Jestit Mustard bole ekhon restaurant opening korisile Jorhatot. Hold me closer when I'm feeling low. Welcome back to my new vlog. Frankie Mixer. Ako notun eta vlog loi apnaloko majot ahilu bahut din pisot aru thumbnail aru title sai gom paise moi kod goi asu Jestit Mustard bole ekhon restaurant opening korisile Jorhatot. Bahut dinote mok invite korisile khali moi tat jabo pora nasilu. Video banaisu jate apnalok restaurant khonor kotha dutaman jane aru tat goi apnaloke dhuniake কিছুমান ইভেন্ট সেলিব্রেট কৰিব পাৰে আৰু ধুনিয়াকে তাত গৈ খাব পাৰে তো তা বুলি মই ভিডিওটো আপোনালোকৰ কাৰণে বনালো আৰু কোড আছে কি কথা সব ধুনিয়াকে মই ডেসক্ৰিপচনতে মই দি দিম সব ডিটেইলছ আৰু বাকি এতিয়া মই তাত গৈ আছো মোৰ লগত আছে পিনে ভাইটি আছে ভাইটিয়ে মই তাত ৰেষ্টুৰেণ্টত যাম তো কেনেকা এক্সাইটমেন্টটো কেনেকা হৈ আছে তো লাষ্ট লাগিব নি খাবলে লাজ নকৰো এনে যাওঁ চাওঁগে আজিলৈকে গৈছা নেকি জেষ্টি মাষ্টাৰ্ড নাই শুনিছিলা আগতে তো হেতুৱে কথা জোহাটত থকা মানুহ বহুতে গম নাপাব পাৰে হেনেকা এখন ৰেষ্টুৰেণ্টও আছে বুলি তো বহুত ৰেষ্টুৰেণ্ট আছে জোহাটত আৰু সবৰে নিজৰ নিজৰ এটা স্পেশাল কিবা এটা থাকে আৰু ইভেন্ট বিলাকো সেলিব্ৰেট কৰা হয় তো তাকে আপোনালোকক দেখামগে আওনাৰ লগতো কথা পাতিম তো ভিডিওটো চাই থাকিব যদি ভাল লাগে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব যদি বেছি ভাল লাগে শেয়াৰ কৰিব শেয়াৰটো কৰিবই আপোনালোকৰ পৰা দুজন মানুহে আৰু গম পাব যে তাত এখন ভাল ৰেষ্টুৰেণ্ট আছে বুলি আৰু আপোনালোকে শুভেচ্ছা থাকিলে আৰু সবকে এডভান্স সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালো আৰু তুমি জনাই দিয়া হেপী বিহু আৰু আপোনালোকক বিহু বুলি আজি হেখন ৰেষ্টুৰেণ্টত যাম তো আপোনালোকো জোহাটই যদি কোনোবা চাই আছে ভিডিওটো আপোনালোকো আহি তাত চাব তো মই তাত গৈ ভালকে দেখাই আছো চাই থাকক ভিডিওটো লাষ্টলৈকে So guys, আমি এতিয়া বৰ্তমান আহি জোহাটত পালোহি আৰু ভাইটি মই মাথা বেয়া হৈ গল মেইনলি ক'ব গলে ইয়াতে CM কোনোবা আহিছে নেকি জোহাটত আজি তো বহুত বেছি ভিৰ মানে এনেকা ট্ৰাফিক জামত ফসি গলো দেখিছে এপিনে ঘামি গলো পুৰা ডেষ্টিনেশন আছিল গৰালি ৰোড বুলি কয় আৰু এতিয়া আমি আছো জেবি ৰোডত আৰু এপিনে জেবি কলেজ আছে ওচৰতে তো ইয়াৰ পৰা আমি এটা খুচকাৰি যাব লাগিব ৰেষ্টুৰেণ্টখনলে তো চাই থাকক আপোনালোকক দেখাই থাকিম তাত গৈ মেলি এখন ৰেষ্টুৰেণ্টতে মই গৈ আছো আৰু বৰ্তমান মই এতিয়া দেৱাল ৰোড আৰু এটো মিঠাপুখুৰী ৰোড হয় এপিনে আপুনি মিঠাপুখুৰী যাব পাৰিব তো মই এতিয়া চাৰিআলিটোতে আছো আৰু আপোনালোক যদি এপিনে বিশালৰ সাইডৰ পৰা আহে তেনে হলে আপোনালোকৰ ৰাইট সাইডে পৰিব এটো জেষ্টিন মাষ্টাৰ্ড এখন চক ওপৰ লিখা থাকিব এটো দেখিছে আৰু যদি আপোনালোকে নিৰ্মল চাৰিআলিটোৰ পৰা আহে তেতিয়া হলে লেফট সাইড পৰিব এটো এইছে আপোনাৰ জেএস কমপ্লেক্স বুলি যে আছে এটা গলি আছে এই গলিটো আপোনালোকে ভিতৰত যাব Always the one to get a rise out of me. We could never one and done, but you were my energy. I don't wanna feel it again, but I know it hurts anyway. But I'm so gone and tired of thinking about good times. You hold me closer when
সো গাইজ আপোনালোকৰ যোনখন ৰেষ্টুৰেণ্টৰ কথা কৈ আছিলোঁ ইমান দেৰিয়ে তো ফাইনেলি এখন ৰেষ্টুৰেণ্ট পালোহি আৰু জেষ্টি মাষ্টাৰ আপোনালোকক দেখালোৱে নিৰ্মল চাৰিআলিৰ পৰা আহিলে আপোনালোকৰ লেফ্ট ছাইডে পৰিব আপোনালোকে যদি বিশালৰ ছাইডৰ পৰা আহে ৰাইট ছাইডে পৰিব আৰু বাকী আহি ভাল লাগিলে আপোনালোকক অকণমান চিনেমেটিক দেখালোঁ গাইজ আপোনালোকে চিনেমেটিক শ্বটত দেখিছিলে এইপিনে বহি আছিলে কেইজনমান তো বাকী ইহঁতি মানে খাই বৈ অলমষ্ট হৈছে আৰু তো বাকী তোমালোকে ৰিভিউটো কেনেকুৱা দিবা মানে ভাল হয় ইয়াত আমি আগতেও আহিছোঁ মানে পূজাৰ পৰা ষ্টাৰ্টিং হৈছিল নেকি মেবি পূজাৰ পৰা আহি আছোঁ ইয়াতে খাই ভাল লাগে সেইকাৰণে আকৌ আহোঁ লগৰখিনিকো লৈ আহোঁ আচ্ছা ৰিভিউ ভাল হয় মানে টেষ্টি আছে আৰু তো তোমালোকে ৰিকমেণ্ড কৰিবা আৰু বেলেগক আহিব লাগে ইয়ালৈ খাব লাগে বহুত ধুনীয়া টেষ্টি বনায় ইয়াত কি বেছি ভাল লাগে তোমাৰ ইয়াতো প্ৰায়টো বিৰিয়ানীটোৱে বেছি খাওঁ বাকীবোৰ টেষ্টি হয় খাইছোঁ কিন্তু বিৰিয়ানীটো মই বেছি খাওঁ ইয়াত মই ভাল পাওঁ বাকী চবেই বেলেগে ভাল পাব যিখিনি খায় এই তুমি যোৰহাটৰে মই যোৰহাটৰে হয় তোমাৰ কেনেকুৱা লাগিল টেষ্টি আৰু তুমি ভাল লাগিল তোমাৰ নামটো আৰু তোমাৰ নয়নজ্যোতি আৰু এইফালে মোৰ নাম প্ৰণৱ আৰু বাকী তোমালোকৰ খাই হৈ গ'ল নেকি বহুত ভাল লাগিছে ইয়াত খাই আৰু টেষ্টিও হয় বহুত দাদা কথা বৰা টেষ্টি বনায় আচ্ছা আৰু তোমাৰ নামটো ঋতুৰাজ হাজৰিকা আৰু তোমাৰ মোৰ নামটো মানস আৰু বাকী ৰিভিউটো ছেমেই আৰু ভাল লাগিলে ইয়াৰ মানে বিৰিয়ানী বহুত টেষ্টি আছে মানে ঠিকে আছে থেংক ইউ দিয়া খোৱা তোমালোক হা মোৰ লগত এইপিনে অনাৰ আছে বাকী এইপিনে ৱাচিম দাই চবখিনি আপোনালোক ডিটেইলছত বুজাই দিব তো বাকী আপুনি পোনপ্ৰথমে লোকেশ্যনটো ক'ব যোন মানে যাতে মানুহবিলাকৰ সুবিধা হয় আহিবলৈ আচ্ছা লোকেশ্যনটো ক'ব গ'লে আপোনাৰ গড়ালি হয় যোৰহাট গড়ালি হয় আপোনাৰ এটা ফেমাছ এখন দোকান আছে আপোনাৰ ফটো হাউচ বহুত পুৰণা দোকান হয় ফটো হাউচৰ অপজিটত জেএছ কমপ্লেক্স বুলি আছে জেএছ কমপ্লেক্স সোমাই ছেকেণ্ড ফ্ল'ৰ জেষ্টি মাষ্টাৰ এই তোমালোকৰ ইয়াতে ইভেণ্টটো চেলিব্ৰেট কৰা হয় ইভেণ্ট এতিয়ালৈকে খোলাৰ পিছত আমাৰ কেইবাধৰণৰ চেলিব্ৰেশ্যন হৈছে হয় অফিচ পাৰ্টি হওক বা অফিচৰ বাৰ্থডে চেলিব্ৰেশ্যন হওক বা এনি বাৰ্থডে চেলিব্ৰেশ্যন হওক ফেমিলি গেট টুগেডাৰ হওক কলেজ গেট টুগেডাৰ হৈছে আৰু মেৰেজ এনিভাৰ্চাৰী এনেকুৱা ধৰণৰ সৰু সুৰা প্ৰগ্ৰেমবিলাক হৈ থাকে আৰু 2 নম্বৰৰ কথা আপোনাৰ ইয়াতে আমাৰ বাফে ছিষ্টেমো আছে কেটাৰিঙো হয় আৰু যদি কোনোবা এনেকৈ ৰেষ্টুৰেণ্টৰ হেৰি কৰে তেতিয়া মোক আপোনালোকে এদিনৰ আগত যদি আমাৰ ইয়াত জনোৱা যায় তেতিয়া আমাৰ ডেক'ৰেশ্যন বা যিখিনি তেওঁলোকৰ অৰ্ডাৰ দিয়ে আমাৰ মানে প্ৰিপেৰেশ্যন কৰাত সুবিধা হয় তো আপোনালোকে মানে এদিনৰ আগতে ইনফৰ্ম কৰিব লাগিব আৰু চব বস্তু গুগলত চাৰ্চ কৰিলে চব বস্তু আপোনালোকে ডিটেইলছ পায়ে যাব আৰু বাকী এদিনৰ আগত কৰিলে মানে চব বস্তুৱে সুবিধা থাকে মানে তো বাকী প্ৰাইচ ৰেঞ্জবিলাক চবৰে মানে বেলেগ মানে আইটেম ৱাইজ ৰেঞ্জবিলাক ডিফাৰ কৰে এনিভাৰ্চাৰী হওক বাৰ্থডে চেলিব্ৰেশ্যন হওক কেটাৰিং বাফেট বা ৰেষ্টুৰেণ্টৰ যিবোৰ মেনু ৰেট চব বেলেগ বেলেগ থাকে বাকী ডেক'ৰেশ্যনটো মানে ধৰি লওক কাষ্টমাইজ মানে নিজে কাষ্টমাইজ কৰিবও পাৰে মানে যোনে মানে ডেক'ৰেশ্যনটো মানে কি হয় বহুত কাষ্টমাৰ আজিকালি মই যিমান দেখিলোঁ মেৰেজ এনিভাৰ্চাৰী হওক বা বাৰ্থডে চেলিব্ৰেশ্যন স্পেচিয়েলি মেৰেজ এনিভাৰ্চাৰী বাৰ্থডে চেলিব্ৰেশ্যন আজিকালি বহুতে থিম ৱাইজে মানে হেৰি কৰে ডেক'ৰেশ্যন কৰে গতিকে তেওঁলোকৰ নিজৰ থিমটো আমাক জনাই দিয়ে আমাৰ তেনেকৈ বহুত অভিজ্ঞ মানুহ আছে আপোনালোকে লগ পাইছে সেই অভিজ্ঞ মানুহখিনি কথাটো বুজি পাইছে তেওঁলোকৰ মনৰ কথাটো আৰু তেনেকৈ আমাৰ ইয়াত প্ৰচিড কৰা হয় আৰু কিছুমান কাষ্টমাৰ ফটো সহকাৰেও দেখায় হোৱাটছআপত দিব পাৰে হোৱাটছআপত দেখায় গুগল কৰিও দেখায় ইয়াত আহিলেও দেখায় যেনেকৈ দেখুৱাই তেনেকুৱা ধৰণৰ আমি ডেক'ৰেশ্যনটো কৰি কাষ্টমাইজ কৰি দিব পাৰে আপোনাৰ কাৰণ আমাৰ যোৰহাটখনতে এনেকুৱা ঠাইত ডেক'ৰেশ্যনৰ সকলো বস্তু সুবিধা পোৱা যায় ওচৰতে পোৱা যায় ৰিচেণ্টলি আমাৰ এটা মেৰেজ এনিভাৰ্চাৰী এটা হৈ গৈছে ৰিং চেৰেমনি চেলিব্ৰেশ্যনটো ইয়াতে হৈছিলে পাৰ্টি দিয়া হৈছিলে তেওঁলোকৰ খুব তেনেকৈ কৈ যোৱা নাছিলে কিন্তু ৰিং চেৰেমনি যিটো আমাৰ থিম থাকে তেনেকুৱা ধৰণৰ আমি অলপ সজাই দিওঁ যেনেকৈ বাৰ্থডে পাৰ্টি তেনেকৈ বাৰ্থডে পাৰ্টি হ'লে আপোনাৰ যিকোনো একো নকয় তেতিয়া আমি আমাৰ ফালৰ পৰা কৰি দিওঁ তো বাকী আপোনালোকে গম পাইছে আৰু আপোনালোকে লোকেশ্যনটোও গম পালে জেষ্টি মাষ্টাৰত আপোনালোকেও আহিব ধুনীয়াকৈ টেষ্ট কৰি চাব এবাৰ আৰু বাকী এইপিনে অনাৰ থাকিবে সদায় ৱেলকাম কৰিবলৈ আপোনালোকক আৰু যদি আপোনালোকক কনফিউজো লাগে ধৰি লওক গুগল মেপ আজিকালি থাকেই গুগলত চব বস্তু সুবিধা আছে তাতে আপোনালোকৰ ৰেটিঙো আছে ৰিভিউ চাই মেলি আপোনালোকে আহিব বাকী আৰু আমি যদি কোনোবাই অনলাইন যদি পায় আমাৰ সকলো গোটেই মেনুখন অনলাইন দিয়াত মানে সম্ভৱ নহয় কিছুমান বস্তু চিজডাৰ হওক তেনেকুৱা চুইগিত দিব আমি চুইগিত আমি ৰিচেণ্টলি আহিছে এতিয়া আপোনাৰ মানে চব বস্তু অৰ্ডাৰো কৰিব পাৰিব আপোনালোকে ঘৰত গৈ খাব পাৰিব কিন্তু কিছুমান আইটেম চিজডাৰ হওক
বা কিছুমানে কণ্টিনেণ্টেল ডিছ আছে সেইবিলাক আমি পেকিঙত মানে কৰিব নোৱাৰোঁ কিন্তু বাকী যিখিনি আমাৰ আইটেম আছে সেইখিনি ছুইগিত আমাৰ এভেইলেবল আছে আচ্ছা তো ছুইগিটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এতিয়া মোৰ ওচৰত ইমানখিনি আইটেম উলিয়াই দিছে তো মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম ভাবিয়ে পোৱা নাই তো বাকী খাই চাওঁ আপোনালোককো দেখাম তো চাই থাকক ভিডিঅ'টো আপোনালোকে দেখিছিলে যোনখিনি চিনেমেটিক শ্বট লৈছিলোঁ এইপিনে এটা ইণ্ডিয়ান ডিছিছ আছে আৰু এইটো এটা মেক্সিকন আছে দেখিছে আৰু এইটো হৈছে থাইলেণ্ডৰ তো মেইনলি আপোনালোকৰ ইয়াতে চব বস্তুৱে আপোনালোকৰ সুবিধা আছে আপুনি যিকোনো ডিছ অৰ্ডাৰ কৰিব পাৰে থাইলেণ্ড হওক ইটালিয়ান হওক ইণ্ডিয়ান হওক মেক্সিকান হওক খালি আমি এতিয়া 3টা বস্তু লৈছোঁ ফাৰ্ষ্ট আমি থাইলেণ্ডৰ পৰা ষ্টাৰ্ট কৰোঁ কেনেকুৱা লাগে বাবু লোৱা প্লেটত ৰেডি কৰা চ' গাইজ ফাৰ্ষ্টতে থাইলেণ্ডটো খাব লৈছোঁ Seriously guys, এইটো ডিছ খাব থাইলেণ্ডৰ আৰু যদি মোৰ ভিডিঅ' চাই আহে তো মোৰ ভিডিঅ' পাই দেখাই দিব এবাৰ টেষ্ট কৰি চাব ন তো এইটো খাই মেলি এতিয়া আপোনালোকক কম গাইজ এই পুৰা ফিল লৈ যায় গাইছে Honestly কৈছো গাইজ বহুত টেষ্টি হৈছে খাবলৈ বহুত বেছি টেষ্টি হৈছে সো গাইজ এতিয়া আমি ইণ্ডিয়ান খাব লৈছোঁ बहुत धुनिया है इंडियन तो माने एतियाলৈকে 3টা ডিশেছ খাইছো আৰু 3টাই বহুত পাৰফেক্ট হৈছে আৰু ইণ্ডিয়ানটো আমি লাষ্টত খাইছিলো কাৰণ আপোনাৰ ইণ্ডিয়ানটো ইনো খাই থকা হয় আমি বেসিক্যালি তো এখানে ভাবিছিলো লাষ্টত খাম আৰু এটো বহুত পাৰফেক্ট হৈছে মানে কিছুমান বস্তু আপোনালোকে ইউনিক পাব আহি এবাৰ টেষ্ট কৰি চালে গম পাব মই এটা বেছি কথা কৈ লাভ নাই আপোনালোকে আহি যদি খাই চাই তেতিয়া গম পাব কাৰণ মোৰ ভাল লগাটো আপোনাৰ নালাগিব পাৰে খালি মই কৈছো আপোনালোকৰ ভাল লাগিবই So guys, আমি এতিয়া খাই মই অলমোস্ট হৈ গ'ল আৰু দেখিছে প্লেটত একোৱেই নাই একো বস্তুৱেই নাই সব টেষ্ট কৰিলোঁ আৰু বহুত ভাল লাগিলে খাই থাইলেণ্ড হওক মেক্সিকো হওক আপোনাৰ ইণ্ডিয়ান হওক গোটেইকেইটাই টেষ্টি হয় দেখিছে একোৱেই নাইকিয়া হৈ গ'ল কেনেকুৱা লাগিল তোমাৰ
সো গাইছ আমি এতিয়া ৰেষ্টুৰেণ্টৰ পৰা ওলালো আৰু মানে সৰি গাইছ তো মেইনলি এই খাই থাকোঁতে বহুত আনকমফৰ্টেবল ফিল কৰিছিলে ল'ৰাটো মানে তেনেকে ভিডিঅ'ত খাই থকা অভ্যাস নাই মোৰ ভাগৰ আছে এতিয়া তুমি কোৱা যে খাই কেনেকৈ লাগে খাই ভাবি এতিয়া মোৰ কথা শুনি ধৰি লওক আপোনালোকে লোকেশ্যনটো গম পালে আৰু এবাৰ টেষ্ট কৰি চাওক আৰু মোৰ ভাগৰ যোনকেইটা ভিডিঅ'ত দেখিছে ডিছ সেইকেইটা যদি খালে খানা আৰু মানে কি কওঁ আৰু এবাৰ খাই চাব আৰু খাই মেলি নিজে এবাৰ ক'ব মইতো অনেষ্টলি কৈছোঁ বহুত ধুনীয়া টেষ্টি আছে